হয় ৰাজদীপ চাওক নিৰ্বাচনী প্ৰচাৰ যি ধৰণে শান্তিপূৰ্ণ আছিল আৰু আশা কৰা অনুসৰি আজিৰ দিনটোতো ভোটগ্ৰহণ প্ৰক্ৰিয়া কিন্তু শান্তিপূৰ্ণভাৱেই চলি আছে বঙাইগাঁৱত আৰু মই এই মুহূৰ্তত আছোঁ 222 নং বঙাইগাঁও বীৰঝৰা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত যিটো চেণ্টাৰ আছে তাত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ইয়াত EVM বিকল হৈছিলে আৰু যাৰ বাবে প্ৰায় এঘণ্টা ধৰি বন্ধ হৈ আছিলে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু এই মুহূৰ্তত পুনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে মই সেই দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ মুঠ চাহ বাগানৰ যি অঞ্চল আছে বীৰঝৰা চাহ বাগানৰ অঞ্চল আছে আদিবাসী অধ্যুষিত অঞ্চলটোত প্ৰায় 2000 ভোট আছে আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলে আহি ইয়াত যিহেতু ভোটদান কৰিবলৈ আহিছে ৰাতিপুৱাৰ ভাগৰ পৰাই বিশেষকৈ মই উল্লেখ কৰিম যে চহৰাঞ্চলত বিশেষকৈ বঙাইগাঁও চহৰৰ মাজমজিয়াৰ যিকেইটা কেন্দ্ৰ আছে তাত কিন্তু ৰাতিপুৱাৰ পৰা ভোটদান কিছু কম হৈছে কিন্তু গ্ৰাম্যাঞ্চলত ভোটদান ঠিকেই আছে 9 বজালৈকে 15% ভোটগ্ৰহণ হৈছিলে আৰু এতিয়া 11 বজাৰ পাৰ হৈ গৈছে 11 বজাৰ আমি যি তথ্য সেয়া কিছু সময় পিছতে আমি জনাব পাৰিম কিমান শতাংশ ভোটদান প্ৰক্ৰিয়া হ'ল কেনেকুৱা ভোট দিব আহিছে কেনে আশা কৰি আহিছে আশা করে আইসি আপনাদের দিব দেশ শান্তি থাকবো এদের জন্য আমরা গরিব মানুষ বাগানে কাজ করে খাই আঙ্গুর খানিক শান্তি লাগে বাবা শান্তি লাগে শান্তি না হ্যাঁ সমস্যা এরকম ঘর টর পাইনি এলাম আছে কি আশা করে আছে ওইটাই আশা করি আছি আমি আশা আপনার আশা করি আছি কামানি বাগানে কাম করো খানে সহায় হব করে আমাদের খানিক সহায় করব ওই জন্য আমরা আশা করে আইছি দিব হয় এনেধৰণে তেওঁলোকে কিন্তু আশাত আহিছে ভোটদান কৰিব যাতে তেওঁলোকে যেহেতু বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ থাকে তেওঁলোক কেনেকুৱা সমস্যাটো আছে নিশ্চয় আছে কি আশা কৰে এইবাৰ অৰুণোদয় পইচা নাপাওঁ ঘৰো নাপাওঁ তো এইবিলাক ভোটটো দিবাই লাগব দিবাৰ জন্য আইছোঁ ভোটটো দিব কিন্তু আশা আপুনি কি কৰে কেনে হোৱাটো বিচাৰে হা কেনে হোৱাটো বিচাৰে কি হোৱাটো বিচাৰে ভালো হওয়ার ভালো ভালো হ্যাঁ সমস্যাসমূহ আপোনালোকৰ সমাধান হ'ব লাগে হয় এনেধৰণে তেওঁলোকে ভোটদান কৰিবলৈ আহিছে বুথৰ ওপৰত মই এটা কথাই উল্লেখ কৰিম যে বঙাইগাঁৱত ফণীভূষণ চৌধুৰী সাংসদগৰাকীয়েও কিছু সময় পূৰ্বে উল্লেখ কৰিছিলে যে 70 পৰা 75% ভোটদান হোৱাৰ আশা কৰিছে কিন্তু ৰাতিপুৱাৰ ভাগত কিন্তু সেৰেঙা আছিলে উপস্থিতি বিশেষকৈ বঙাইগাঁও চহৰত গ্ৰাম্যাঞ্চলতো ওলাইছে যদিও কিন্তু কম ভোটাৰ ওলাই আহি পৰিলক্ষিত হৈছে কিন্তু ভোটদান যিহেতু উপ নিৰ্বাচন কিছু কম হয় বুলি কোৱা হয় কিন্তু 70%তকৈ কম হ'লে কিন্তু কিছু চিন্তাৰ কাৰণ হৈ পৰিব আৰু জিলা প্ৰশাসনে কিন্তু যথেষ্ট চেষ্টা চলাইছিলে যাতে ৰাইজ ওলাই আহক মুকলি মনেৰে স্বতঃস্ফূৰ্তভাৱে ভোটদান কৰক আৰু আজিৰ দিনটোত এতিয়াও কিন্তু বতৰ যিহেতু যথেষ্ট ভাল বতৰ আৰু দুপৰীয়াৰ ভাগত হয়তো খোৱা লোৱা কৰি হৈ একাংশই ভাবিব পাৰে যে বিয়লিৰ ভাগত ভাত খাই পানী খাই তাৰ পিছত ভোটদান দিবলৈ আহে আমি এনেও দেখোঁ ভোট যি সাধাৰণ নিৰ্বাচনসমূহত যে বিয়লিৰ ভাগত কিন্তু ভিৰ যথেষ্ট হয় এতিয়াও আশা কৰা গৈছে যে যি 75% হ'লেও যাতে ভোটদান হওক ভোট দিয়া হ'ল ভোট দেওয়া কি আশা কৰে এইবাৰ সমস্যা মোর সমস্যা ঘরগু পাইছুং দে মোর ঘরগু তলিগু পাকা লাগে আর কিবা আর লাগে সমস্যা আছে এয়া বঙাইগাঁৱৰ পৰা আপোনালোকক সীমান্ত চৌধুৰীৰ জৰিয়তে আমি পৰিৱেশ দেখুৱাইছোঁ বঙাইগাঁৱত কিছু লেহেমীয়া গতিৰে ভোটদান সম্পন্ন হৈছে তথাপিও আশা কৰা হৈছে যে 75%তকৈ অধিক ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ'ব নিৰ্ধাৰিত সময়ত